সুধিবি তই তার উত্তর আগতে তার উত্তর আগতে ও ভাই বাপরে বাপ ও প্রশ্ন উঠাই নাই হ্যাঁ ও প্রশ্ন উঠাই নাই উত্তর আগতে দিব হ্যাঁ কম বস্তু নহয় পিছে ভাই হয় প্রশ্নের উত্তর দিম ওই প্রথম প্রশ্নটো কি আছিল আইসকল মনত আছেনে মনত নাই বাৰু হাতখন দাঙি দিয়ক ধন্যবাদ জনাইছো আপোনালোক প্রথম প্রশ্ন এইটো আছিল জানো যে এক গল পানীত নামি থাকি সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰিছিল নহয় জানো এতিয়া শুনক এই প্ৰশ্নৰ উত্তৰ কলিৰ যুগত মানে পৰিয়ে আছে হয়নে নহয় তথাপিতো কৈছে শাস্ত্ৰই যে কলিৰ যুগত কি হ'ব জানে বেছি কথা আছে কলিৰ যুগত মানুহৰ গলত গলে ধন হ'ব তাৰ পিছতো সেই মানুহজনে কি ক'ব জানে একো নাই দে কি হয়নে নকয় হয়নে সেইকাৰণে কৈছো যে কলিৰ যুগত মানুহৰ গলত গলে ধন হ'ব তাৰ পিছতো কিন্তু সেই মানুহৰ মনৰ পৰা কোনোদিনে আক্ৰোশ নুগুচিব আৰু এনেকৈ ধন 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 কৰি মৰে কষ্ট খাই আর ধন ধন করতে গৃহকাল যায় কি হল ভোগ করিবই নেপালে এয়া হল কলির প্রথম প্রশ্ন উত্তর এইবার আহিছো আমি সেই কলির 2 নম্বৰ প্রশ্নের উত্তরটো এই প্রশ্নটো আছে নেকি কারোবাৰ মনত কাৰ আছে কব কি আছে এটা দতাল হাতী আৰু এজনে খামে নানাৰি কি কৰিছিলে কাণত ধৰি উৰাই ঘূৰাই খেল দেখুৱাইছে অৰ্থাৎ নাম ধৰ্মে সুধি গ'ল এই প্ৰশ্নৰ উত্তৰ আমি মনে সাজি পোৱা নাই এই সকলো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰতে লিখা আছে এতিয়া শুনক কলিৰ সেই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো আইহতৈ পুৰুষ কম আছে কিন্তু মহিলা বেছি আছে দাউৰ বেয়া পাৰা কোনফালে চাই থবি ৰাস্তা কলিৰ কালত কি হ'ব জানে কলিৰ যুগত সেই হাতীক ধৰা দি ধৰিব কলিৰ যুগত তিনি কথা মতে পুৰুষে সদায় বাপা উঠ কোনোবাই কৰে নেকি আইসকলে আছে নেকি কোনোবাই এনেকুৱা তিনি কথা মতে পুৰুষে সদায় উঠ তিনিৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব লাগিব
নাৰীয়ে এদিন সেই ৰাজপাট দখল কৰিব। কেনেকৈ জানে? বিতংভাৱে কৈ আছো আমি। এতিয়া নলবো এই ভাই হয় এতিয়া বিতং পেঞ্চন পাইছে না আপুনি? পাইছে? আমাৰ পুৰুষে কমাই পাইছে নেকি বৃদ্ধ পেঞ্চন? পাইছে? এইটো বাৰু সমানেই আছে, এইটো সমান আছে, ঠিকেই কৈছে। কিন্তু ৰেচন কাৰ্ড আমাৰ পুৰুষে কমাই পাইছে। এই ৰেচন কাৰ্ড কাম নামত দিয়ে ভাইহত, এই তিৰিৰ নামত। অৰুণোদয় কমাই আমাৰ পুৰুষে পাইছে, পাইছে কাম নামত দিছে, এই তিৰিৰ নামত। উজ্জ্বলা গেছ আমাৰ পুৰুষে কমাই পাইছে, পাইছে কোৱা নাই। উজ্জ্বলা গেছ কাম নামত দিছে, তিৰিৰ নামত। লাখপতি বাইদেউ কার নামত দিছি? কোনে কোনে লাখপতি বাইদেউ কৈছে হাত দাঙি আছে চাও। আৰু নিযুত কই না এতিয়া চাওক, ইমান বৰ আঁচনি দিছি, সব তোৰি নামত ইমান বৰ আঁচনি দিছি, তাতে তিৰি ৰজা নহয় পুৰুষে ক'ত নাপাব? মিলি আছে ও কেতিয়াবা গল্টি মাৰি আমাৰ পুৰুষকেইটা বাহিৰ কৰি দিব। সেইকাৰণে কৈছো তিৰিৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব লাগিব। ও নলি ৰেচন কাৰ্ডৰ চাউলো ভাত খাব লাগিব। তিৰিৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব লাগিব, আৰু নাৰীয়ে এদিন ৰাজপাট দখল কৰিব। এইটো হল কিছুমান মহিলাৰ প্ৰথম গুণ, সকলোৰে নহয় দেই কিন্তু। আৰু এবাৰ কৈছো মহিলাৰ 2 নম্বৰ গুণটো কলিযুগৰ মহিলা। কেনেকুৱা জানে? ঐ বিছনাৰ পৰা ৰাতিপুৱা থমকে উঠো, থমকে বুজি পাই না? আহিব থৰকে উঠো, ৰাতিপুৱা 8টাত উঠে, পুৱা 8টাত উঠো, উঠি দৌৰা দৌৰিকে বাথৰুমত যাব। গৰম দিনতো কথা নাই, ঠাণ্ডা দিনে গেৰাতে বানিয়ে তাৰ পৰা ওলাই আহিব, আহি গিৰাক বিছনাৰ পৰা উঠা নাই, উঠা নাই কি হল মানে সোনকালে উঠকচোন, মানে মিটিং আছে মোৰ, ছাৰে ফোন কৰি আছে। এটা কথা হল নহয়, এই দৌৰা দৌৰতে গা ধোৱা কাপোৰ বাথৰুমে থৈ আহিছো। কোনোবা কয় নেকি? আহিব পাৰে, আছে 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 শুনছি না? এই দৌৰা দৌৰিতে বাথৰুম কাপোৰখিনি এক থৈ আহিলো। আপুনি এটা কাম কৰিবচোন, লাজ কৰিব নালাগে দিয়ক, আজি মাইৰেও ঘৰত নাই, আপনি মোৰ কাপোৰখিনি ধুই থব দিয়ক। আইও এহে মোৰ মতা আৰু এটা কথা পাহৰি গেল নহয়। মিটিং খান আমাৰ মায়ে হাতৰ গাঁৱৰ সিমুৰত হব। বহুত দিন ঘৰতো যোৱা নাই, আহতে অলপ দেৰি হব পাৰে। আপুনি এটা কাম কৰিবচোন, গৰু ছাগলীকেইটা আনিব, চোতাল ঘৰখানে সাৰি মুচি থব, আৰু যদি বেছি ৰাতি হয় ৰাতিৰ ভাতটো বনাই থব। হয়নে নকয়? হয়নে? আৰু লাষ্টত কি কৈ থৈ যাব যাওনে? থবতো, থবনে নিশ্চয়? চাব কিন্তু, যদি মই ঘূৰি আহি সেই মাখা কাম মই কৰিব লাগে, আপোনাক কৰাতে ভাত হোৱা কাম কৰোঁ। দম দি থৈ গেল,
চিৰি ঘৰ পোৱাই নাই কাম চাফা নহ'লে খাব ক'ৰ পাই ৰেচন কাৰ্ডৰ চাল বন্ধ কৰি দিব গতিকে কলিৰ যুগত এনেকৈ কিছুমান নাৰীৰ সৃষ্টি হ'ব তাতকৈ আৰু 100 ওপৰত আৰু এটা নাৰীৰ সৃষ্টি হ'ব কেনেকৈ জানে সেইটো হ'ল ঘৰ ভঙা নাৰী কেনেকৈ জানে ভাঙি আছে ঘৰ কেনেকৈ ভাঙে জানে এই কথাটো পুৰুষজনক দিনত নকয় কিন্তু ৰাতিপুৱা ৰাতি খাই বৈ উঠি যেতিয়া শোৱাৰ সময় হ'ব তেতিয়াহে ধুনীয়াকৈ ক'ব এটা কথা হ'ল নহয় মই আপোনাৰ মাইৰীৰ লগত মই ভাত খাই থাকিব নোৱাৰো ৰাতিপুৱা দুৱাৰৰ খুৰা বুঢ়ীৰ মুখো মেলা মই কিন্তু এনেকে আপনার মায়ের লোক ভাত খাই থাকতে নোৱাৰো আপনি এটা কাম করবেন না কি কাম মানে আপনারে মোরে বাবুরে মায়েরে ভাত দিতা বেলেগকে খাব নোৱাৰো নেকি কি হল কোনবা হেরে গেল লোক চিন্তা কৰি চাব লাগিব আপনি এটা কথা মোক খাটাংক সেই কাৰণে কৈছো আপনি মোক খাটাংকে কওক আপনি মোৰ লগত থাকব না মায়ের লগত থাকব তোমাৰ লগতে থাকিম দিয়া তোমাৰ লগতে থাকিম আল্লাহ না পুৰুষটো নিজৰ কবজাত গল নে ঘৰখন ভাঙি সেইকাৰণে চঠাৰ